লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত চলিব এতিয়া তীব্ৰ বিৰোধী অভিযান, অৰ্থাৎ লটাৰী, তীৰ খেল আৰু জুৱা এইসমূহৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান চলাব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এক প্ৰকাৰে কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ পাছতেই, বিহুৰ পাছতেই তীব্ৰ বিৰোধী আন্দোলন চলিব, অৰ্থাৎ যিসমূহ লটাৰী জুৱা খেল অনুষ্ঠিত হয়, অৰ্থাৎ এই লটাৰী খেল খেলালেই এতিয়াৰ পৰা যাব লাগিব জেললৈ, কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি তথ্য সহকাৰে জনোৱাৰ চেষ্টা কৰিম। নিৰ্বাচনৰ পাছতে তীৰ লটাৰীৰ বিৰুদ্ধে ৰাজ্যত বৃহৎ অভিযান চলিব। তীৰ লটাৰী জুৱা সুদখোৰক লৈ চলিব অভিযান, মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নামি পৰিব অসম আৰক্ষী। লটাৰী, তীৰ খেলৰ লগত জড়িত লোক যাব লাগিব এতিয়া জেললৈ। তীৰ, জুৱা, সুদখোৰ এই তিনিটা মূৰ টাৰ্গেটত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লোকসভা নিৰ্বাচনৰ আগতে মই বেছি উৎপাত কৰিব বিচৰা নাই আৰু নিৰ্বাচনৰ পাছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে ভালদৰে কাম কৰিম। ৰাইজ আৰু পুলিচ একত্ৰিত হৈ চলিব অভিযান, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যেতিয়া মই হুইছেল মাৰিম সকলো ঠাইতে চলিব অভিযান। আৰু নিৰ্বাচনৰ পাছতে তীৰ লটাৰীৰ বিৰুদ্ধে ৰাজ্যত বৃহৎ অভিযান চলিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, মই হুইছেল মাৰিলেই অভিযান চলিব, মই হুইছেল মাৰিলেই সকলো ঠাইতে সকলো এই সামাজিক ব্যাধিবোৰৰ বিৰুদ্ধে অভিযান চলিব বুলি উল্লেখ কৰিছে। লটাৰী জুৱা, তীৰ খেল, সুদখোৰ এইসমূহ নাইকিয়া কৰা হ'ব, শেষ কৰা হ'ব। নিৰ্বাচনৰ পাছতে সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে ভালদৰে কাম কৰিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। ৰাইজ আৰু পুলিচৰ সহযোগত এই অভিযান চলিব বুলি উল্লেখ কৰিছে। আৰু যেতিয়া মই হুইছেল মাৰিম তেতিয়াই আৰম্ভ হ'ব অভিযান। আৰু নিৰ্বাচনৰ পাছতেই ৰাজ্যত তীৰ, লটাৰী, জুৱা খেলৰ বিৰুদ্ধে এনেদৰে অভিযান চলিব বুলি উল্লেখ কৰিছে। আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেদৰে নামি পৰিব অসম আৰক্ষী, কঠোৰ হ'ব অসম আৰক্ষী। লটাৰী, তীৰ খেলৰ লগত জড়িত লোকসকল যাব লাগিব জেললৈ, মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ মন্তব্য কৰিছে। তীৰ, জুৱা, সুদখোৰৰ এই তিনিটা মোৰ টাৰ্গেটত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ পাছতেই এই তিনিটাৰ বিৰুদ্ধে কঠোৰ অভিযান চলিব। নিৰ্বাচনৰ পাছতে সামাজিক এই ব্যাধিবোৰ দূৰ কৰাৰ বাবে চেষ্টা চলাম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে তীৰ খেল, জুৱা খেল বা লটাৰী এই সন্দৰ্ভত বৃহৎ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু দেখিবলৈ পোৱা যায় লটাৰী খেল অনুষ্ঠিত হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত লটাৰী খেল অনুষ্ঠিত হৈ আহিছে। আৰু সেই যি লটাৰী জুৱা, এই লটাৰী জুৱা এতিয়া বন্ধ কৰিব, উৎখাত কৰিবলৈ চেষ্টা চলাব অসম আৰক্ষীয়ে। আৰু লটাৰী খেল খেলালেই বা লটাৰী জুৱা অনুষ্ঠিত কৰিলেই এতিয়াৰ পৰা জেললৈ যাব লাগিব, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, এই সকিয়নি দিছে, হুংকাৰ দিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ উল্লেখ কৰিছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। নিৰ্বাচনৰ পাছতেই সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে ভালদৰে কাম কৰিম বুলি উল্লেখ কৰিছে। ৰাইজ আৰু পুলিচ একত্ৰিত হৈ চলিব এই বৃহৎ অভিযান। আৰু যেতিয়াই মই হুইছেল মাৰিম তেতিয়াই সকলো ঠাইতে এই অভিযান চলিব বুলি উল্লেখ কৰিছে। অৰ্থাৎ লটাৰী জুৱা, তীৰ খেল, সুদখোৰ এই তিনিটা টাৰ্গেটত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এই তিনিটা শেষ কৰা হ'ব নিৰ্বাচনৰ পাছতেই, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্তব্য আছে, আমি মন্তব্য শুনাম। এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম, ৰাইজকো লগত ল'ম, পুলিচেও অভিযান চলাব। এইটো অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। চবতে ল'ব, যেতিয়া মই হুইছেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইছেলটো মাৰা নাই না, এতিয়া যে মই হুইছেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইছেলটো মাৰিম না। এটা এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম, বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি ধৰি গৈ আছে, অলপ মোকো দে সময় হ'ব। মানে সুদখোৰ, তীৰ, জুৱা এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম,
ৰাইজকো লগত ল'ম, পুলিচেও অভিযান চলাব। এইটো অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। নাই, চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না, এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম না। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম, বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি গৈ আছো, অলপ মোকো দে সময় হ'ব। মানে সুদখোৰ, তীৰ, জুৱা, এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম, ৰাইজকো লগত ল'ম, পুলিচেও অভিযান চলাব। এইটো অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। নাই, চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না, এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম না। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম, বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি গৈ আছো, অলপ মোকো দে সময় হ'ব। মানে আৰু এনেদৰে এতিয়া তীৰ, জুৱা বা লটাৰী খেল, সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত চলিব লোকসভা নিৰ্বাচনৰ পাছতেই কঠোৰ হ'ব। মুখ্যমন্ত্ৰীগৰাকীৰ টাৰ্গেটো তিনিটা আছে, আৰু সেই তিনিটা হৈছে জুৱা খেল, লটাৰী, তীৰ খেল আৰু সমান্তৰালকৈ সুদখোৰ। এই তিনিটা শেষ কৰা হ'ব। কঠোৰ অভিযান চলিব, অৰ্থাৎ আৰক্ষী আৰু ৰাইজৰ সহযোগত অভিযান চলিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ পাছতে সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ বাবে চেষ্টা চলাব, ৰাইজ আৰু পুলিচ একত্ৰিত হৈ চলিব অভিযান বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যেতিয়াই মই হুইচেল মাৰিম তেতিয়াই সকলো ঠাইতে এই অভিযান চলিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাল্য বিবাহ বিৰোধী, সমান্তৰালকৈ বহু বিবাহ বিৰোধী অভিযানৰ পাছত আৰু এনেদৰে এতিয়া ৰাজ্যত চলিব তীৰ খেল, লটাৰী, জুৱা আৰু সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। তীৰ, জুৱা, এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম, ৰাইজকো লগত ল'ম, পুলিচেও অভিযান চলাব। এইটো অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। নাই, চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না, এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম না। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম, বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি গৈ আছো, অলপ মোকো দে সময় হ'ব। মানে সুদখোৰ, তীৰ, জুৱা, এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম, ৰাইজকো লগত ল'ম, পুলিচেও অভিযান চলাব। এইটো অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। নাই, চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না, এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম না। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম, বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি গৈ আছো, অলপ মোকো দে সময় হ'ব। মানে সুদখোৰ, তীৰ, জুৱা, এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম,
ৰাইজকো লগত ল'ম, পুলিচেও অভিযান চলাব। চবতে এইটো অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। নাই, চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না, এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম না। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম, বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি গৈ আছো, অলপ মোকো দে সময় হ'ব। মানে সুদখোৰ, তীৰ, জোৱা, এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম, ৰাইজকো লগত ল'ম, পুলিচেও অভিযান চলাব। চবতে এইটো অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। নাই, চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই।